No, hello, my dear friend. Good morning, good morning, good morning. সকলোকে মোৰ ৰাতিপুৱাৰ শুভেচ্ছা যাচিলোঁ। এই আজি ৰাতিপুৱাতে এষাৰ ক'বলৈ ওলাইছোঁ। লাইক আৰু শ্বেয়াৰ কৰিব যদি ভাল পায়, নকৰিলেও কোনো কথা নাই। যোৱাকালি আপোনালোকৰ সিফালে বৰষুণ দিছে নাই জনাবচোন। আমাৰ ইফালে এনেকুৱা বৰষুণ নহয়, কলহ পানী ঢালা নিচিনা ঢালিছে। একদম মানে আমাৰ এই আত্মসহায়ক গোটৰ মিটিং এখন হৈছিলোঁ আমি 12-13জনী মিলি পেলাই। আমাৰ এনেকুৱা অসুবিধা হৈছে নহয়, বাৰান্দাত বহি লৈ কথা বতৰা আলোচনা কৰোঁতে একেবাৰে কলপানী ঢালা নিচিনা বৰষুণ পৰাত আৰু ভিতৰলৈ গৈ লাইট জ্বলাই লিখালিখি কৰিব লগা হৈছেগৈ। এনেকুৱা অৱস্থা হৈছে। আপোনালোকৰ সিফালে কি হৈছে জনাব। এতিয়া যেনিবা ফৰকালে দেখিছোঁ, এই সূৰ্য দেৱতা ওলালে, প্ৰণাম কৰিলোঁ। মানে এতিয়া 7টা বাজিব আৰু 6টা বাজিতে মানে লৈছে। কিন্তু এটা কথা মই ক'বলৈ ওলাইছিলোঁ ৰাতিপুৱাতে। কালি কল্পনা বাইদেৱে বহুত দুখৰ এটা ভিডিঅ' দিলে। এনেকুৱা যে দুখত কল্পনা বাইদেৱে যে অতিবাহিত কৰি আজি এই সুখৰ মুখ দেখিছে, একে অশেষ অশেষ ধন্যবাদ। ইমানখিনি সহ্য কৰিলে। সৰু কেঁচুৱা লৈ গিৰেকে যেতিয়া বোলে কাৰ্গিল যুদ্ধৰ সময়ত যুদ্ধত গ'লে মৰিম বুলি কৈ ঘৰলৈ পলাই আহি, এনেতো আৰ্মিসকলে 2 মাহ ছুটি পায় আৰু কেজলৈ ছুটি পায় 15 দিন। 2 মাহ বাগৰি গৈ বোলে 3 মাহ হ'ল। 3 মাহ হৈ বোলে গোটেই পৰিয়ালটো মিলি পেলাই হেনো পঠিয়াই দিলে। পঠিয়াই দিয়াৰ পিছত আকৌ পৰিয়ালটো কিমান ডাঙৰ যে ত'ত 10 দিন ত'ত 12 দিন খাই বোলে 6 মাহ কলি গ'ল। উপায় নাপায় পাছত গৈ আকৌ বিচাৰি আনি বোলে কোন মনালিছা হোটেলত পায়, মানে আকৌ গিৰিয়েক ঘৈণীয়েক বোলে একে ডেৰাডুনলৈ পঠাই দিছে। গিৰিয়েকে যোনফালে যায় বোলে ঘৈণীয়েকো সেইফালে যায়। জানো চাকি যেন তাক এৰি যায়। কিন্তু সৰু ল'ৰাটো আছিলে, কাকু বুলি কোৱা ল'ৰাটো জন্ম হৈছে। গৈ পালেগৈ, কোৱাৰ্টাৰ নাই। বন্ধু এজন বোলে তুলসী মুখৰ, কিন্তু আমিও পাইছিলোঁ বহুত অসমীয়া বন্ধু, কিন্তু ছিংগুল মেন, ফেমিলি মেন এহাল পাইছিলোঁ। মোৰো মানে এটা কাহিনী আছে, এতিয়া ক'বলৈ গ'লে লম্বা হ'ব। সকলোৰে এটা কাৰোবাৰ কম কাৰোবাৰ বেছি হয়। কিন্তু কল্পনা বাইদেউতো এটা বকুত সন্তান আছিলে, মোৰতো তেতিয়া সন্তান নাছিলে। প্ৰথম নতুন বিয়া কৰি নিছিলে। তো মোৰ কথাটো ইমানে ৰাখোঁ, কল্পনা বাইদেউৰ কথাটো কালি শুনি মই চকু পানী টুকিছোঁ। এজনী আৰ্মি ঘৈণীয়েক হৈ পেলাই তাৰ কোৱাৰ্টাৰত যেনিবা থাকিলে বাৰু, এটা হেৰাই দিলে। ইমান কষ্ট দিব লাগেনে বাৰু তাই? এজনী আৰ্মিৰ ঘৈণীয়েক পেলাই দয়া মমতা নাই যে কাৰ কপালত কি আছে কোনো নাজানে। আজিতো কল্পনা বাইদেউ সুখেই সুখ, কিমান সুখৰ উভৈনদী। অইনকো সহায় কৰিছে, কিন্তু সেইকাৰণে সকলোৱে অকণমান মানৱতা থাকিব লাগে। ইমানখিনি কষ্ট দিব নাই। বাচন বৰ্তনকে আদি কৰি ধুৱাই পেলাই তলত পকাত শুবলৈ দিয়ে এখন কঠ এখনত, পোৱালিটো লৈ পেলাই কত কষ্ট কৰি পেলাই আৰু গিৰিয়েকক পঠাই দিলে। আকৌ বোলে কেইমাহ চাজাই পৰা অহাৰ পিছত বোলে কোৱাৰ্টাৰ পাইছে। কান্দি কুটি চেলা চেপেটা হৈ গৈছে বোলে। বেচেৰীজনী খাব নাপায়। পোৱালিটো বুকুৰ কেঁচুৱাটোতো মাকৰ গাখীৰেই খায়। তে ইমানখিনি অত্যাচাৰ কৰিব নালাগিছিলে। কিন্তু মই কালি কল্পনা বাইদেউ কান্দি যেতিয়া ভিডিঅ'টো দিলে নহয়, মোৰ চকু পানী ওলাই গৈছে। কিন্তু বহুত চকু পানী ওলাইছে মোৰ। কাৰণ কিহৰ কাৰণে? মাইকী মানুহৰ দুখ মাইকী মানুহ বুজি পায়। মোৰো জীৱনত সৰু সুৰাই দুখ কিছুমান হৈছে। সৰু সুৰা হ'লেও দুখেই বুলি ধৰক। সৰু সুৰা হ'লেও ডাঙৰে হওক সৰুৱে হওক, সৰু সুৰা ভুল হ'লেও দুখ হ'লেও দুখেই। আৰু ডাঙৰ দুখততো এইটো কল্পনা বাইদেউটো বহুতহে। মই কালি ৰং লগাইছিলোঁ। কালি ৰং লগাই 3 ঘণ্টামান ৰাখি পেলাই এই ৰং লগাৰ পিছত জানে যে এলাৰ্জি উঠে। কাণখন মানে মোৰ ফুলি গৈছেগৈ, কাণখন ফুলি গৈছেগৈ। এতিয়া মানে অকণ তেল লগাই, কিয় জানো নামানা হৈছে। চবেই কৈ পেলাই বাইদেউ অকণমানতো কালাৰ লগাই ল'বচোন, ইমান বগাকৈ চাবলৈ অকণমান অসুবিধা হয়। সেই লগাৰ পিছত কাণ ফুলি গৈছেগৈ। 2-3 দিন লাগিব, ঠিক হৈ যাব যোৱাটো।
অৱশ্যে চুলি ক'লা দেখিলে মনটো মানে ভাল লাগি আহে, চুলি বগা দেখিলে নিজকে বুঢ়াটো হৈছোঁগেই, কোনো কথা নাই, 60 বছৰ হওঁ অৱস্থা হৈছে যেতিয়া আৰু বুঢ়াটো হৈছোঁৱেই আৰু এতিয়া মনটো বুঢ়া হোৱা নাই, মনটো সদায় আনন্দ হৈ থাকে। বিশেষকৈ আনৰ ক'ব নোৱাৰোঁ, মোৰ অন্তৰত হাঁহি মুখে দেখিব, হাঁহি মুখ, কল্পনা বাইদেউ হাঁহি মুখ, ভিতৰত কিন্তু বিৰাট দুখ। সেইবোৰ দুখ নাই আৰু মোৰো তেনেকুৱাই, অৱশ্যে হাঁহি মুখ থাকিলেও অন্তৰত একুৰা জুই থাকি তেখেত চলি গ'ল যেতিয়া, সেই কুৰা জুইটো কেতিয়াওতো হেৰি নহয়। বাৰু ইমানখিনিকে ক'লোঁ মোৰ ফালৰ পৰা। সকলো লোকে মোৰ শুভেচ্ছা থাকিল, যাতে লাইক শ্বেয়াৰ কৰে। আৰু ভিডিঅ' বনাবলৈ বহুত কষ্টও হয়, কালি বনাম বুলি ভাবিছিলোঁ গোটৰ হৈ পেলাই, কিন্তু নাই, নোৱাৰিলোঁ। এই বৰষুণ যাক আহিল যে, টাটা বাই বাই, থেংক ইউ।